হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে আমাৰ শিৱম ডান্স একাডেমীৰ গ্ৰীষ্মকালীন কথক নৃত্যৰ কৰ্মশালাৰ অন্তিমটো দিন। আমাৰ কৰ্মশালাৰ মুখ্য প্ৰশিক্ষিকা হৈছিলে কথক নৃত্যৰ বিশাৰদ, লগতে লোকনৃত্যৰ গ'ল্ড মেডেল প্ৰাপক আৰু সত্ৰীয়া নৃত্যৰ গুণীন মণিকংকনা মেধি বাইদেউ। আচলতে 3টা দিনত কথক নৃত্যই হওক বা যিকোনো নৃত্যই হওক বহুখিনি শিকিব পৰা নাযায়, তথাপিও তেখেতে 3 দিনৰ ভিতৰত যিমানখিনি আমাক কথকৰ বিষয়ে দিব পাৰিছে, দিবলৈ চেষ্টা কৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বুজি ল'বলৈ চেষ্টা কৰিছে। আৰু এইজনী হৈছে জুপিতৰা, আমাৰ শিৱম ডান্স একাডেমীৰ ছাত্ৰী, আৰু তাই আমাক ব্যায়াম কৰি দেখুৱাইছে। আমাৰ শৰীৰটোৰ বাবে ব্যায়াম কৰাটো খুবেই প্ৰয়োজনীয় আৰু আমাৰ গুৰুজনাই যিখিনি সত্ৰীয়া নৃত্যত ব্যায়াম আৰু মাটি আখৰা আমাক দি থৈ গৈছে, সেইখিনিৰ পৰা আমি বহুখিনিয়ে লাভৱান্বিত হ'ব পাৰোঁ। আৰু এয়া মণিবা কৰ্মশালা শেষ কৰি আমি আমাৰ ওচৰতে থকা শ্ৰীমন্ত শংকৰদেৱ উৎসৱ পথাৰত আমি আটাইকেইজনী আহি গ'লোঁ। কৰ্মশালা শেষ কৰি উৎসৱ পথাৰলৈ অহাৰ আমাৰ এটাই উদ্দেশ্য আছিলে, ফটো আৰু ভিডিঅ' কৰা। আৰু আমাৰ ছোৱালীকেইজনীও আমাক কৈ আছিলে যে শেষত আমি উৎসৱ পথাৰলৈ গৈ ফটো আৰু ভিডিঅ' ল'ম, যিহেতু জেগাটো খুবেই ধুনীয়া। আৰু শেষত মই সকলোকে বিদায় দি আকৌ আহি গ'লোঁ বাহিৰে দোকানলৈ বুলি। বাহিৰে বজাৰ কৰাৰ উদ্দেশ্য এটাই আছিল যে মোৰ ঘৰত আলহী আহি আছে, আৰু এয়া হৈছে জুপিতৰাহঁতৰ মা, মানে খুৰী। তাইক নিবলৈ আহিছে আৰু আকৌ মই মিঠাই আৰু ঠাণ্ডা খাবলৈ দিলোঁ, কাৰণ সিহঁতৰ দেৰি হৈছে, সিহঁতে হেনো বাকীখিনি হোৱালৈকে নাথাকে, ঘৰলৈ যায়। আৰু আলহী বুলি যে কৈছিলোঁ, এয়া হৈছে মোৰ বান্ধৱী। যেতিয়া আমি একেলগে পঢ়িছিলোঁ তেতিয়া আমি দুজনী একেবাৰে নলে গলে লগা বান্ধৱী আছিলোঁ। মানে এনেকুৱা আছিলোঁ, যদি মই স্কুল নাযাওঁ তাইও নাযায়, আৰু তাই নগ'লে ময়ো নাযাওঁ। আৰু এটা সময়ত আমি বহুত সোনকালে এৰা এৰি হ'লোঁ। এৰা এৰি মানে এনেকুৱা আছিলে, বহু দিনৰ মূৰত আমি কথা পতা হয়। কাৰণটো আছিল তাই বহুত সোনকালে বিয়া হৈ গ'ল আৰু ময়ো নাচৰ কামত বিভিন্ন ঠাইত ব্যস্ত হৈ পৰিলোঁ। ৰ'বচোন, তাইৰ নামটো মই কোৱাই হোৱা নাই, তাইৰ নাম আছিল ৱাহিদা। আৰু আজিৰ দিনটো মোৰ খুবেই ভাল লগা আছিলে, কিয়নো মই মোৰ প্ৰিয় বান্ধৱীক লগ পোৱাৰ উপৰিও মোৰ গুৰু মণিকংকনা বাৰ লগত বহু সময় কটাবলৈ সুযোগ পাইছিলোঁ। আৰু মোৰ ভাল লগাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহিছোঁ, বাই।